টিহুৰ বালিমেধিপাৰাত মৃতদেহ উদ্ধাৰ। টিহু থানাৰ অন্তৰ্গত বালি হাৰিভাঙাৰ মাজৰ মেধাপাৰা চকৰ কাষৰ কালভাৰ্টৰ তলত আজি এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি টিহুৰ নিকটৱৰ্তী মাক্ৰাপাৰাৰ নিবাসী মিস্ত্ৰী বিপিন ঠাকুৰীয়া কালি নিশা প্ৰায় ৮ বজাত দিনটো নলবাৰীত কাম কৰি সন্ধিয়া ঘৰলৈ উভতাৰ পথত উক্ত কালভাৰ্টৰ ওপৰত জিৰণি লওঁতে পৰি যায়। আজি পুৱা স্থানীয় লোকে কালভাৰ্টৰ ওপৰত তেখেতৰ চাইকেলখন প্ৰত্যক্ষ কৰি সোৱাদৱালা গাৰু আৰক্ষীক খবৰ দিয়ে। স্থানীয় লোকৰ কোনোবা কালভাৰ্টৰ ওপৰৰ পৰা পিছলি পৰাৰ সন্দেহত কালভাৰ্টৰ তলৰ পানীত বিচৰ-খোচৰ কৰিবলৈ আৰম্ভ কৰে। স্থানীয় এজনৰ জালত মৃতদেহটো আহে। তাৰ পাছত মৃতদেহটো মাক্ৰাপাৰাৰ মিস্ত্ৰী বিপিন ঠাকুৰীয়া ৪০ বছৰ বুলি চিনাক্ত কৰা হয়। তাৰ পাছত টিহু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীলৈ প্ৰেৰণ কৰে। আপোনাৰ আমি ইয়াৰ বিচাৰি আছোঁ, বিচাৰি নাই পোৱা। ৰাতিপুৱা ইয়াত পাইছোঁ আহি মানে চাইকেলখন নাই, চাইকেলখন আৰু চেণ্ডেল পাত এনেকৈ থৈ আছে। কোনোবাই ক'লে সন্ধিয়া দেখা পাইছে ৯টা বজাত। ৯টা বজাত দেখা পাওঁতে আমি ইয়াত বিচৰা কৰোঁতে আশ্ৰাত লগত আহিছে। কি নাম আছিলে? বিপিন ঠাকুৰীয়া। ঘৰ মাকৰাবাদ সন্ধেলি। কি কৰে তেখেতে মিস্ত্ৰী কাম কৰে। নোহোৱা হৈ আছিল দেখাত মানে এনেই গধূলি কামৰ পৰা ৮টামান বজাত যে ৮টামান বজাৰ পৰা আৰু আমি ভাবি আছোঁ আহিব, অহা নাই মালিকৰ তাত আছে, নাই অহাই নাই। নলবাৰীৰ পৰা সুৰদীপ বৰ্মন ৰিপৰ্ট, খবৰ লাইভ।